চিপাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতেই নিহত হৈছে এগৰাকী ছাত্ৰী। আজি পুৱাতেই চিপাঝাৰৰ গোৱালজাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দেউতাকৰ সৈতে চাইকেলেৰে গৈ থকা অৱস্থাতেই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক পাইপ কঢ়িয়াই অনা ট্ৰাক এখনে খুন্দিয়াৰ ফলত থিতাতেই নিহত হৈছে ছাত্ৰীগৰাকী। আৰু খবৰ অনুসৰি ছাত্ৰীগৰাকীৰ নাম কাকুমণি ডেকা বুলি জানিব পৰা গৈছে আৰু কাকুমণি ডেকাৰ দেউতাকৰ নাম হৰগোবিন্দ ডেকা বুলি জানিব পৰা গৈছে। আৰু যিখন পাইপ কঢ়িয়াই অনা ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰিছে, এই ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ NL02Q8487। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আজি চিপাঝাৰৰ গোৱালজাৰত। আৰু আজি পুৱাতেই দেউতাকৰ সৈতে চাইকেলেৰে গৈ থকা অৱস্থাতেই পাইপ কঢ়িয়াই অনা NL02Q8487 পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনে খুন্দিয়াৰ ফলত থিতাতেই নিহত হৈছে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কাকুমণি ডেকা। আৰু কাকুমণি ডেকাৰ দেউতাকৰ নাম হৰগোবিন্দ ডেকা বুলি জানিব পৰা গৈছে। এক মৰ্মান্তিক খবৰ, নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতেই আজি চিপাঝাৰৰ গোৱালজাৰত এখন পাইপ কঢ়িয়াই অনা ট্ৰাকৰ খুন্দাত নিহত হ'ল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কাকুমণি ডেকা। আৰু পাইপ কঢ়িয়াই অনা NL02Q8487 নম্বৰৰ ট্ৰাকখনে খুন্দিয়াৰ ফলতে নিহত হৈছে কাকুমণি ডেকা। দৰঙৰ পৰা যুগল চন্দ্ৰ বড়ো ৰিপৰ্ট, নিউজ টাইম 3।